দৰং জিলাৰ চিপাঝাৰত সংঘটিত হৈছে এক আজব ঘটনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোক লৈ সংঘাত। চিপাঝাৰত উদণ্ড যুৱকৰ কামোৰত আহত 4জনকৈ লোক। বহলকৈ কামুৰি ছিঙিলে 4জনকৈ লোকৰ শৰীৰৰ ছাল। আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় আক্ৰমণকাৰী যুৱক ভুক্তাবাৰী বনিয়াপাৰাৰ জিন্তু বনিয়াক। আহত 4জনকে ভৰ্তি কৰা হয় চিপাঝাৰ সামূহিক আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। চিপাঝাৰ একাডেমী ফিল্ড চৌহদত এটা আধাৰ কেন্দ্ৰত সংঘটিত হয় এই আজব ঘটনা। আহত 4জন লোক আধাৰ কেন্দ্ৰটোত কৰ্মৰত আছিল। আবেলি হঠাতে আধাৰ কেন্দ্ৰটোতে সোমাই আক্ৰমণকাৰী যুৱকজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটোক লৈ কথাৰ কটাকটি হোৱাৰ পৰাই উদ্ভৱ হয় এনে পৰিস্থিতিৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। কি হৈছে আধাৰ কেন্দ্ৰটোত কি হৈছে? আধাৰ কেন্দ্ৰটোত মই চিপাঝাৰ ব্লকৰ আণ্ডাৰত মই UIDৰ CSCত মই কাম কৰি আছোঁ আৰু এজন ল'ৰা আহি পেলাই মই কাম কৰি থকা অৱস্থাত মোক মানে আক্ৰমণ কৰিছে, দা লৈ আহিছে আৰু কামুৰিছে মোৰ এইবিলাক বুকত কামুৰিছে। ইয়াতে 7টা চিলাই কৰিলে, এতিয়া মেডিকেলত দেখালোঁ আৰু ল'ৰাজন লগ পুলিচক মাতি পেলাই আমি গতাই দিয়া হৈছে। কেইজনক কামুৰিছে মোক? আমাৰ 3জনক কামুৰিছে আৰু কাম কৰিব অহা পাব্লিককো কামুৰিছে। মানে মোদীৰ ফটো আছে বোলে থকাৰ কাৰণে ল'ৰাজনে মানে অলপ অশ্লীল ভাষা কয় আমাক আক্ৰমণ কৰিছে। ক'ৰ মোদীৰ ফটো আছে? মানে আমাৰ যিহেতু অফিচৰ CSC সেইখনত মোদীৰ ফটো আছিলে, গতিকে মোদীৰ ফটো থকাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী থকাৰ কাৰণে আক্ৰমণ কৰিছে। পুলিচো আহত হৈছিল? পুলিচৰো আহত হৈছে। কি বুলি কৈছে ল'ৰাটোৱে? ল'ৰাজনে কৈছে যে ইয়াতে প্ৰধানমন্ত্ৰী মোদীৰ ফটো কিয় আছে আৰু বেয়া ভাষাৰে কৈছে বাৰু, সেইখিনি এতিয়া আপোনালোকৰ আগত ক'ব নোৱাৰি যিহেতু। কৈ তেনেকৈ কৈ দা এখন লৈ আহি মোক আক্ৰমণ কৰিছে। ক'ত ঘৰ ল'ৰাজনৰ ঘৰ আমাৰ অফিচৰ ওচৰতে, ভুক্তাবাৰী বুলি। নাম জানে নেকি? নাম নাজানো। কেইজন মানুহ 4জন আঘাত হৈছে। গোটেইকেইজনকে কামুৰিছে? গোটেইকেইজনকে কামুৰিছে, মোক অলপ বেছিকৈ কামুৰিছে আৰু কাটিছে। মানে আৰু মোৰ অফিচৰ বস্তু ভাঙিছে, মোৰ গাড়ীখন ভাঙিছে, তেনেকুৱা কৰিছে। মোদীৰ ফটো থকাটো মানে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ ফটো থকাৰ কাৰণে ফটোখন আমাৰ মানে অফিচৰ আগত যিহেতু এখন বেনাৰ থাকে, বেনাৰখনত আছে। আধাৰ কেন্দ্ৰটোত আছে? আধাৰ কেন্দ্ৰটোত আছে। মোদীৰ ফটো আছে? মোদীৰ ফটো আছিলে আৰু এইটো আমাৰ চৰকাৰী UIDৰ আণ্ডাৰতে কাম কৰি আছোঁ মই চিপাঝাৰ। মই অপাৰেটৰ। আমি আধাৰ চেণ্টাৰত কাম কৰি থকা অৱস্থাত অতৰ্কিতে এজন ল'ৰা তাত সোমাই যায় কিনে আমাক মানে আক্ৰমণ কৰে। হাতত দা লাঠি এনেকৈ লৈ গৈছে, লৈ যাই কিনে আমাক আক্ৰমণ কৰিছে। মোৰ অপাৰেটৰজন আছিলে, মই আছিলোঁ ফৰ্ম ফিল আপ কৰি। তেখেতে এই বাচ্ছাৰ মানে আধাৰ কৰি আছিলে। এই মুহূৰ্ততে তেওঁ সোমাই যাই কিনে কটাৰীৰে তেখেতৰ হাতত কাটিছে। তাৰপিছতে আকৌ যেতিয়া তেখেতক আক্ৰমণ কৰিলে, তেতিয়া মই যাই তেখেতক বচাবৰ কাৰণে যাওঁতে তেতিয়া হাতত আকৌ দাখনেৰে মোকো কাটিছে আৰু তাক ইতিমধ্যে কামুৰিছে। তাৰপিছত আকৌ যেতিয়া মই দাখন গুচাই আনিবৰ কাৰণে গুচি যাওঁ, পিছফালৰ পৰা আহি কিনে মোৰ হাততো সি কামুৰি কিনে ছাল উঠাই দিছে পুৰাকৈ। আমাক 3জনক কামুৰিছে আৰু আধাৰ কৰিব অহা যিজন গাৰ্জেণ্ট আছিলে তেখেতকো কামুৰিছে। তাৰপিছত পুলিচ আহিল, পুলিচকো কামুৰিছে। তেনেকৈ পুলিচে ধৰি লৈ গৈছে তেখেতক। আমি মেডিকেলত গুচি আহিলোঁ। আমি আগৰ পৰা চিনি নাপাওঁ। আমি ক'ৰ ল'ৰা নাজানো, পিছতহে গম পাইছোঁ। মানে ঘটনাটো এই স্কুলখনৰ পিছৰে ঘৰখনৰ, হয়, একাডেমী স্কুলৰ পিছতে ঘৰখন। আমি আৰু গম নাপাওঁ। আমি আগৰ পৰা আমি তেনেকৈ চিনাকিও নহয়, আমি গমো পোৱা নাই, আগতে দেখাও নাই তেনেকৈ। মাজে কেতিয়াবা দেখিছোঁ যদিও সেইজনে এনেকুৱা বুলি আমি গম নাপাওঁ। এইখিনি টোটেল 4জনক কামুৰিছে। আধাৰ কেন্দ্ৰটো ব্লকৰ আণ্ডাৰত, এই আপোনাৰ চিপাঝাৰ একাডেমীত। আজি 10 দিন হৈ গ'ল। আজি সেই মুহূৰ্ততো কাম কৰি আছিলোঁ। অন ডিউটিত কাম কৰি থাকোঁ। নাই, এতিয়া আমি মেডিকেলত আহিছোঁ, ইয়াৰ পৰা যামগৈ। এতিয়া ট্ৰিটমেণ্টত আহিছোঁ। হয়, পুলিচত আহিছোঁ।